মায়ে কয় যে সৰু স্কুলত পঢ়িয়ে ডাঙৰ মানুহ হয় আৰু যিবোৰ মানে ধনী তেওঁলোকে মানে অকণমান বেছি লেবেল দেখায়তো মানে অকণমান মানে পঢ়াৰ প্ৰতি অকণমান হেৰি দেখায়তো তেওঁলোকে মানে প্ৰতিভাবোৰ বেছি বাঢ়ি যায় আৰু তেওঁলোকে পিছত পাৰিম বুলি নোৱা হৈ যায় মানে এইখন স্কুলত পঢ়িও তুমি ডাঙৰ মানুহ হ'ব পাৰিবা। ছোৱালীজনীৰ নাম ডিম্পী চেতিয়া। এয়া প্ৰায় 8 বছৰৰ আগৰ কথা। মই স্কুললৈ যোৱা মেলা সেইখিনি খৰচ কৰোঁ, নিজে একোৱে নলওঁ, সিহঁতকে যাতে ভাল হওক, সিহঁতি অভাৱ নাপাওক তেনেকৈ কৰোঁ, তেনেকৈ চলি গৈছে। পঢ়ি থকা বিদ্যালয়খনৰ খবৰ গোটাবলৈ যোৱা আমাৰ সাংবাদিকক কণমানি ডিম্পীয়ে কৈছিল মাকে কোৱা কথা। মায়ে কয় যে সৰু স্কুলত পঢ়িয়ে ডাঙৰ মানুহ হয় আৰু যিবোৰ মানে ধনী তেওঁলোকে মানে অকণমান বেছি লেবেল দেখায়তো মানে অকণমান মানে পঢ়াৰ প্ৰতি অকণমান হেৰি দেখায়তো তেওঁলোকে মানে প্ৰতিভাবোৰ বেছি বাঢ়ি যায় আৰু তেওঁলোকে পিছত পাৰিম বুলি নোৱা হৈ যায় মানে এইখন স্কুলত পঢ়িও তুমি ডাঙৰ মানুহ হ'ব পাৰিবা। নিষ্কলুষ মনেৰে তাহানিতে যেন ডিম্পীয়ে সঁচা কথাই কৈছিল। সৰু স্কুলত পঢ়িও ডিম্পীয়ে দেখিলে ডাঙৰ মানুহ হোৱাৰ সপোন। ডিম্পীয়ে কৈছিল তেওঁলোকৰ দৰিদ্ৰতাৰ কথা, কৈছিল ভাগ্য থাকিলে ভাল মানুহ হোৱাৰ কথা। ভাগ্যক ধিয়াই নাথাকি ডিম্পীয়ে পাছে কষ্ট কৰিলে। সপোন সাকাৰ কৰি মেট্ৰিকত ডিষ্টিংশ্যন পালে ডিম্পীয়ে। জীৱনত আৰু অলপ আগুৱাই যাবলৈ ইচ্ছা আছে। কোনবাতে যাবা? কোনবাতে মানে মোৰ অকণমান প্ৰশাসনিক বিষয়া এনেকুৱা ধৰণৰ যাবলৈ ইচ্ছা আছে। উচ্চতৰ মাধ্যমিকতো পিছল নাখালে স্থিতপ্ৰজ্ঞ ডিম্পীৰ ভৰি। এইবাৰো ডিম্পীয়ে লাভ কৰিলে 87.04% নম্বৰ। পুনৰ এবাৰ অভিনন্দন জনালো। ধন্যবাদ। মনত আছেনে তাহানে যে আমি নিউজ 18 অসম নৰ্থ ইষ্টে তোমাক সৰুতে লগ পাইছিলো, তেতিয়া দিনটো মনত আছে চাগে? আছে নিশ্চয় আছে। সেইদিনাখনি আবেলি আহিছিলে আপোনালোক আৰু আমাৰ আচলতে স্কুল ছুটি হওঁ আছে আৰু আপোনালোক যেতিয়া আহি সোমাইছিলেহি খুব ধুনীয়াকে মনত আছে। সেইখিনি আমি পাতিম। তাৰ আগতে আমি আজিৰ ৰিজাল্টৰ কথা, আজি ফলাফলৰ কথা পাতো। ডিষ্টিংশ্যন মাৰ্ক সহ উত্তীৰ্ণ হৈছে গম পাইছো নহয় জানো? হয়, মই 5খন নট লেটাৰ পাইছো, 87.4। ইংলিছত 6টা কমিলে আৰু বাকী ঠিকে আছে। কিহত কিমান পালা ক'ব পাৰিম? মই ইংলিছত 74 পালো, বাকী এডুকেশ্যন 92, পলিটিকেল 86, জিঅ'গ্ৰাফি 91, তাৰপিছত আৰু এন্থ্ৰপলজি 91। 5টা বিষয়ত লেটাৰ মাৰ্কেৰে ডিম্পী জিলিকিল বোকাৰ পদুম হৈ। 8টা বছৰ পূৰ্বে লখিমপুৰৰ আমাৰ সাংবাদিক সঞ্জীৱ লাহনে পৰিচয় কৰাই দিছিল ডিম্পীক। বিভিন্ন মাধ্যমত বিয়পি পৰিছিল ডিম্পীৰ মৰম লগা অথচ সমাজৰ বাবে প্ৰশ্ন তুলিব পৰা বহু কথা। ব্যাপকভাৱে প্ৰচাৰিত বাতৰিৰ পাছতে ভিন্ন প্ৰতিভাৰ গৰাকী ডিম্পীৰ ওচৰলৈ গৈছিল বিভিন্নজন। বহুজনৰ আশীষ পুষ্ট হাতেৰে দাৰিদ্ৰক হেলা ৰঙে হাঁহি হাঁহি পাৰ কৰিলে ডিম্পীয়ে। সৰুতে প্ৰশাসনিক বিষয়া হোৱাৰ মন মেলা ডিম্পীৰ মুখত আজিও সপ্ৰতিভ হাঁহিৰ জিলিঙনি। বাকী তেতিয়াই তুমি সৰুতে কৈছিলা যে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন, সেইটো উদ্দেশ্য, সেইখিনি কথা কোৱা আমাৰ মনত আছে। লক্ষ্য সলনি হৈছে নেকি? লক্ষ্য আচলতে এনেকে সলনি হোৱা নাই, তথাপি মই ভাবো কি জীৱনত দুটা অপচন ৰাখিব লাগে। সৰু থাকোতে ডিম্পীয়ে কৈছিল স্কুল ঘৰখন ভাল কৰাৰ কথা, কৈছিল গাঁওখনলৈ যাব পৰা দলঙৰ নিৰ্মাণৰ কথা। স্বভাৱ সুলভভাৱে 8 বছৰৰ পাছতো ডিম্পীয়ে আকৌ ক'লে চৰকাৰৰ সহযোগ ভালেই, আমাৰ স্কুলখন হ'ল, একেবাৰে নোহোৱা নহয়। এতিয়া আমাৰ যিখন আগতে পুৰণা স্কুল আছিলে সেইখন এতিয়া এনেকৈ এনেই থোৱা হৈছে, বাকী ছাইডত বনালে 2খনকৈ স্কুল। বাকী স্কুলখন বাৰু ঠিকেই হৈ গ'ল, কিন্তু এতিয়ালৈকে দলংখন হোৱা নাই। দলং হোৱা নাই। আৰু তোমালোকৰ ঘৰলৈ অহা যিটো ৰাস্তাই আমি পাৰ হৈ আহিলো, এক কথাত ক'বলৈ গ'লে চেলেঞ্জ, মানে এই এটা চেলেঞ্জ পাৰ হৈ আহিব লাগে, এটা ডাঙৰ প্ৰত্যাহ্বান পাৰ হৈ আহিব লাগে তোমালোকৰ ঘৰলৈ অহা ৰাস্তাটো। সদায় কলেজলৈ অহা যোৱা কৰোঁতে অসুবিধা নোপোৱা নে? অসুবিধাটো হয়, একেবাৰে নোহোৱা নহয়, কিয়নো মই এডোখৰ কেতিয়াবা চাইকেল লৈ ওলাই যাওঁতো, মানে এনেই আপোনাৰ খৰালি ইমান অসুবিধা নহয়, কিন্তু বাৰিষা বহুত পানী, ইমান সেই ডাঙৰ ডাঙৰ গাঁতবোৰত পানী হৈ থাকে। বিভাগীয় কৰ্তৃপক্ষলৈ নজৰ দিয়াৰ আহ্বান জনাইছে নিজৰ কথা ৰখা ডিম্পীয়ে। আকৌ এবাৰ যেন ডিম্পীয়ে ফলাফলেৰেই কৈছে
ৰাতি যিমানেই গভীৰ নহওক প্ৰভাত হ'বই হ'ব। লখিমপুৰৰ পৰা সঞ্জীৱ লাহৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।